নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিধায়ক ৰূপজ্যোতি কুৰ্মী। সমাগত লোকসভা নিৰ্বাচন, শাসক বিৰোধীসকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। মৰিয়নি সমষ্টিটোৰ 3টা বিজেপি মণ্ডল কৰ্মীৰ সৈতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত দেখা গ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নি সমষ্টিৰ পৰা 50,000তকৈ অধিক ভোটত লিড লৈ তপন গগৈ জয়ী হ'ব বুলি কয় বিধায়কগৰাকী। ইয়াৰ লগতে মৰিয়নি পৌৰসভাৰ উদ্যোগত তপন কুমাৰ গগৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰদীপ দাসৰ কণ্ঠত এটি নতুন গীত প্ৰস্তুত কৰি উলিয়াইছে। মৰিয়নি সমষ্টিসমূহ ভাৰতীয় জনতা পাৰ্টি দলৰ আমাৰ 3টা মণ্ডল আমি সম্পূৰ্ণ প্ৰস্তুতি আমি চলাই আছো। আৰু নিৰ্বাচনৰ প্ৰচাৰলৈ আমি এতিয়া নহয়, আমি আগৰ পৰাই কাম কৰি আহিছিলোঁ যে আমাৰ লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত যেন আমি বিপুল ভোটত আমাৰ প্ৰাৰ্থীগৰাকীক জয় কৰিব পাৰোঁ। আজি আমাৰ প্ৰচাৰ চলি আছে। বৰ্তমান আমি মৰিয়নি নগৰত আমি প্ৰচাৰ কৰি আছো। ইয়াৰ মাজতে মৰিয়নি পৌৰসভা এটা সুন্দৰ প্ৰয়াস, এটা গীত মাননীয় সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰলৈ এটা গীত প্ৰস্তুত হ'ল। তাত আমাৰ ভাইচ চেয়াৰমেন প্ৰদীপ দাস ডাঙৰীয়া তেখেতে গীত নিজে গাইছে। কেইজন স্থানীয় শিল্পীয়ে তাত গীত আৰু বাদ্যযন্ত্ৰত সহযোগিতা কৰিছে আৰু ৰাইজে ইতিমধ্যে নাচি উঠিছে এই গীতটোত আৰু খুব জনপ্ৰিয়তা অৰ্জন কৰিব মোৰ দৃঢ় বিশ্বাস। আমি ইমান চিন্তা কৰা নাই, আমাৰ প্ৰাৰ্থীগৰাকী বহুত ভোটত জয় হ'ব। আমি বিশ্বাস প্ৰায় তপন কুমাৰ গগৈ ডাঙৰীয়া 50,000 ওচৰা-ওচৰি ইয়াৰ পৰা লিড লৈ পেলাই তেখেতে জয়ী হ'ব, সেয়া আমাৰ দৃঢ় বিশ্বাস। ৰাজীৱৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।